সামাজিক মাধ্যমত হিন্দু ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰা মিয়া মুছলমান যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁৱৰ চামগুৰিৰ বিভিন্ন দল সংগঠনৰ। হিন্দু ধৰ্মক উদ্দেশ্যি মিয়া মুছলমান নৈৰব খান ওৰফে নেকিবুৰ নামৰ এজন যুৱকে সামাজিক মাধ্যমত কৰিছিল এক বিৰূপ মন্তব্য। নিশাৰ ভাগত উক্ত যুৱকজনৰ বিৰুদ্ধে আছু হিন্দু জাগৰণ অসম আছা বজৰং দলকে ধৰি বহুকেইটা দল সংগঠনে নগাঁৱৰ চামগুৰি থানাত দাখিল কৰিলে এজাহাৰ। নগাঁৱৰ আমনিত ভূমি বেদখলৰ ওপৰত দল সংগঠনে সংবাদ মাধ্যমত কৰা মন্তব্যৰ বিৰোধিতা কৰি হিন্দু ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰিছিল মিয়া মুছলমান যুৱকজনে। অতি শীঘ্ৰেই যুৱকজনক চামগুৰি আৰক্ষীয়ে আটক কৰি উচিত শাস্তি দিবলৈ আহ্বান জনালে স্থানীয় দল সংগঠনসমূহে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন পটতৰা লাইভ। হয়, আমি যোৱা কালি এক স্যাটেলাইট চেনেলৰ দ্বাৰা আমি নিউজ এটা কৰা হৈছিল স্থানীয় ৰাইজ আৰু দল সংগঠনে আমনি বজাৰ কেন্দ্ৰ কৰি পেলাই, আৰু দেখিবলৈ পাইছো যে সেই নিউজৰ কমেন্ট সেকশনত গৈ পেলাই নাইৰব খান নামৰ এগৰাকী ফেচবুকত নাম থকা ব্যক্তি এগৰাকীয়ে হিন্দু ধৰ্মকে আদি কৰি স্থানীয় লোকসকলৰ ওপৰত যি অশালীন মন্তব্য কৰিছে তাক পোনপ্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰো, আৰু লগতে আমাৰ জিলা প্ৰশাসনকো দৃষ্টিগোচৰ কৰিব বিচাৰো, আৰু যিগৰাকী ব্যক্তি এনেধৰণৰ অশালীন মন্তব্য কৰিছে তাক আইনৰ আওতালৈ আনি পেলাই তাক উচিত তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি জানিব পোৱা মতে ফেচবুকত নাইৰব খান লিখা আছে, কিন্তু প্ৰকৃততে তেওঁৰ নামটো নেকিবুৰ বুলি গম পাইছো। গতিকে তেওঁৰ প্ৰকৃততে কি হয় আইনৰ আওতালৈ আনিব লাগে, সেয়ে আমাৰ দাবী। জনামতে তেওঁৰ ঘৰ দিজু বস্তি বুলি। বিভিন্ন সময়ত তেওঁ কেনেদৰে তেনেকে অত্যন্ত দুৰ্ভাগ্যজনক কথা, কাৰণ দেশৰ সেনা বাহিনী থকা মানে দেশৰ এগৰাকী প্ৰকৃত গৰাকী বুলি আমি ভাবো, আৰু তেওঁলোকৰ ওপৰত আমাৰ এটা জনসাধাৰণৰ এটা আমাৰ আস্থা আৰু বিশ্বাস আছে। দেশখন তেওঁলোকৰ ওপৰত আমি গতাই দিয়া বুলি ক'লেও ভুল নহব, কাৰণ এগৰাকী আমাৰ দেশৰ সৈনিক আৰু তেনেকুৱা ঘৰৰ এগৰাকী সন্তানে যদি এনেকুৱা অশালীন মন্তব্য কৰে তাতকৈ দুৰ্ভাগ্যজনক আৰু কি হব পাৰে। প্ৰকৃততে তেওঁৰ কি কব বিচাৰিছে, এইখন দেশ কাৰ হয়, এইখন দেশৰ যদি সুনাগৰিক হয় তেতিয়াহ'লে তেওঁ ইমানখিনি কথা কোৱাৰ আগত তেওঁ চিন্তা কৰিব লাগিছিলে এইখন দেশ কাৰ হয়। নিজৰ দেশৰ সন্তানে এনেকুৱা নিজৰ দেশৰ জাতি ধৰ্মক লৈ পেলাই অশালীন মন্তব্য কৰাটো এটা কেতিয়াও দেশৰ কাৰণে ভাল কথা হ'ব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক উচিত শিক্ষা দিয়াটো আমি বিচাৰো। অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ঘটনা। আমি দুখ পাইছো, আমি অন্তৰত আঘাত পাইছো, আৰু সমগ্ৰ হিন্দু জাতিটোৱে হিন্দু সম্প্ৰদায়ৰ লোকে আঘাত পাইছে। আৰু আমি এনে মানসিকতা, এনে নিকৃষ্ট মানসিকতা থকা লোকক আমি ধিক্কাৰ জনাইছো। আৰু আমি আজি অসম জাতীয় ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বজৰং দল, বিভিন্ন দল সংগঠনে আজি আমি একত্ৰিত হৈ চামগুৰি যি আৰক্ষী থানা আছে এই আৰক্ষী থানাত আমি এজাহাৰ দিব আহিছো উক্ত ল'ৰাজনৰ ওপৰত। আৰু অতি শীঘ্ৰে আমি দাবী জনাইছো যে অতি শীঘ্ৰে এই ল'ৰাজনক কৰায়ত্ব কৰি আইনৰ দ্বাৰা আইনমতে তাক শাস্তি দিবৰ কাৰণে আমি অসম জাতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো। আৰু অনাগত দিনত এনেধৰণৰ অশালীন অশ্লীল মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ আমি তেখেতক আহ্বান জনাইছো। আৰু সামাজিক মাধ্যমত কোনো ধৰণৰ যাতে এনেকা অশালীন হিন্দু ধৰ্মৰ ওপৰতে হওক বা আমাৰ হিন্দু সম্প্ৰদায়ৰ কোনো লোকৰ ওপৰতে তেনেধৰণৰ অশালীন মন্তব্য যাতে নকৰে আমি তেখেতক হুঁচিয়াৰ কৰি দিব বিচাৰিছো। হয়, আজি জানিব পাৰিছে যে যোৱাকালি এখন আমনি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আমাৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকলে যি মাত মাতিছিল তাৰ ওপৰত এজন জেহাদী মানসিকতাৰ থকা সন্ত্ৰাসবাদী মানসিকতাৰ যুৱক এজনে, তেওঁ আমি গম পোৱা মতে তেওঁৰ নাম নেকিবুৰ খান, আৰু তেওঁ ফেচবুকত লিখিছে নাইৰব খান। তেওঁ হিন্দু ধৰ্মৰ ওপৰত, সনাতন ধৰ্মৰ ওপৰত অতি নিন্দনীয় আৰু বেয়া শব্দ প্ৰয়োগ কৰিছে। আমি ইয়াৰ পৰা সকীয়াই দি আছো এই জেহাদী মানসিকতা সকলক যে আমাক ধৈৰ্যৰ পৰীক্ষা নলব। যেতিয়াৰ পৰা ধুবুৰীৰ পৰা গোৱালপাৰাৰ পৰা ধৰি উৰিয়াম ঘাটলৈ উচ্ছেদ আৰম্ভ হৈছে, তেওঁলোকে এই মানসিকতা যিখিনি সন্ত্ৰাসবাদী আৰু জেহাদী মানসিকতাৰ ব্যক্তিসকলে হিন্দু ধৰ্মটোৰ ওপৰত টাৰ্গেট কৰি লৈছে। আমাক সেইটোৱে ধৈৰ্যৰ সীমা চেৰাই যাবলৈ আমাক বাধ্য নকৰিব যে কামাখ্যাৰ ভূমিত মা কামাখ্যাৰ হাতত কি আছে সেইটো এবাৰ চাই ল'ব। তেওঁ ক'ত সেই মন্তব্য কৰিছে যে হয়, এটা আজি যিটো নিউজ ওলাইছিল সেই সামাজিক মাধ্যমত গৈ কমেণ্ট কৰিছিল হিন্দু ধৰ্মৰ ওপৰত, যিটো আমি আপোনাৰ প্ৰিণ্ট আউট কৰি আনিছো, এইটো আমি আছে।
আমি এইটো আপোনালোকক দেখুৱাই দি দিম গোটেইখিনি আজি আমি হয় চিনাক্ত কৰিছো আৰু এই আমনি বজাৰখন অতি সোনকালে ইয়াত বুলডোজাৰ চলাব লাগে কোনখন ইয়াত ভোট আছে যে এফেকশ্যন অৰ্ডাৰ ওলাই যায় অৰ্ডাৰ কপি ওলোৱাৰ পিছত নাইকিয়া কেনেকৈ হয় কোনখন ৰাজনৈতিক দলৰ নেতা পালি নেতাসকল আছে আমি সেইসকলকো সকিয়াই আছো আৰু আমাৰ স্থানীয় বিধায়ক দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো উন্নতি পলামে এইখিনি জেগাত বেদখল মুক্ত কৰিব লাগে আৰু এইখিনি এখন প্ৰশাসনিক যিখন পুলিচ প্ৰশাসনে হওক বা ইণ্ডিয়ান আৰ্মিক এইখিনি জেগা সমঝাই দিব লাগে হয় আমি এতিয়া এজাহাৰ দাখিল দিম চামগুৰি আৰক্ষী নিবাস আমি কঠোৰত পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছো যাতে ইয়াৰ পৰা এটা স্পষ্ট হৈ যাওক যাতে ধৰ্মৰ ওপৰত কোনোৱে কুমন্তব্য কৰাৰ পৰা বিৰত থাকে